নমস্কাৰ, মই অনুপমা ভট্টাচাৰ্যই নতুন এটা ভিডিঅ' লৈ আপোনালোকৰ মাজত আহিলোঁ। আজি মই বাইদেউ এজনীৰ ঘৰত আহিছোঁ। মই দেখুৱাই আছোঁ ভিডিঅ'ত, আপোনালোকে চাই থাককচোন। এয়া বাইদেৱে মোক বাটতে গামোচা এখন পিন্ধাইছে। আৰু আজি এটা বিশেষ কথা লৈ পেলাই আহিলোঁ, যিহেতু বাইদেউ আয়ুষ্মন্ত প্ৰাইভেট লিমিটেড কোম্পানীত কাম কৰি আছে আৰু বহুতখিনি মানুহ উপকৃত হৈছে ইয়াৰ পৰা, বহুত মানুহ সুস্থ হৈছে। আৰু মই তাকে অলপ বাইদেউৰ পৰাও জানিম কথাখিনি। মই ভিতৰলৈ গৈ পেলাই কথা পাতি আছোঁ, যিহেতু অলপ বৰষুণ আহি গৈছে। ব'লকচোন চাই থাকক মোৰ ভিডিঅ'টো। মই এতিয়া বাইদেউৰ ঘৰ আহি উপস্থিত হৈছোঁহি আৰু বাইদেৱে কিছু কথা আমাক বুজাব আৰু সকলোৱে মোৰ ভিডিঅ'টো চাব বুলি মই আশা কৰিছোঁ। বাইদেউ কওকচোন। হয়, নমস্কাৰ সকলোলৈকে। আয়ুষ্মন্ত প্ৰাইভেট লিমিটেডৰ ফালৰ পৰা সকলোকে নমস্কাৰ জনাইছোঁ। মই আজি আয়ুষ্মন্তত 6 মাহ হৈছে কাম কৰা। মোৰ প্ৰথমতে আপোনাৰ ঘৰৰে গোটেইখিনি পেচেণ্ট আছিলে। আয়ুষ্মন্ত প্ৰাইভেট লিমিটেড কোম্পানীৰ যিখিনি প্ৰডাক্ট আৰু সেই প্ৰডাক্টখিনি ময়ো ইউজ কৰিছোঁ আৰু মই বহুতখিনি উপকৃত হৈছোঁ আৰু মোৰ ফেমিলি, মোৰ পৰিয়ালৰ সকলো লোকে এই প্ৰডাক্টখিনি গ্ৰহণ কৰিছে আৰু সকলোৰে সুস্বাস্থ্য অধিকাৰী হ'বলৈ আৰু এই আজি ভিডিঅ'টো কৰিলোঁ। আৰু চাওকচোন, মই এই বাইদেউৰ পৰা বহুত কথা জানিম আৰু আপোনালোককো মই বাইদেউৰ কথাখিনি দেখুৱাম, তেওঁ কি ক'ব বিচাৰিছে। আজি শুনক। নমস্কাৰ, মই আয়ুষ্মন্ত প্ৰাইভেট লিমিটেডৰ লগত জড়িত হৈ আছোঁ। আজি আপোনাৰ 2 বছৰেই হ'ল মোৰ জড়িত হৈ থকা। আৰু মই প্ৰথমতে ইউজাৰ আছিলোঁ। প্ৰথমতে মোৰ যিখিনি বেমাৰ আছিলে সেই ৰোগখিনি এই আয়ুষ্মন্ত প্ৰডাক্ট লৈ পেলাই মই ভাল পাই ইয়াত জইন কৰি মোৰ ফেমিলিৰ লগতে মই 10জনৰ আপোনাৰ চিকিৎসা কৰি মই ইয়াত উপকৃত হৈছোঁ। সেইকাৰণে আজি বাইদেউ আহিলে মোৰ লগত যোগাযোগ কৰিবলৈ, কেনেধৰণে কিখিনি ইয়াৰ পৰা বেনিফিট হয়, ৰোগী সুস্থ হয় বা কিখিনি আমি লাভৱিত হৈছোঁ সেইখিনি বিষয়ে জানিবলৈ বাইদেউ আহিলে। বাইদেউৰ গোটেই কথাখিনি বাইদেউৰ দ্বাৰা আপোনালোকে গম পাব। বাইদেউৰ পৰা মই জানিব বিচাৰিম ইয়াত কেনেকুৱা ধৰণৰ প্ৰডাক্ট আছে। মই গম পাওঁ, তথাপিও মই আজি ভিডিঅ'টো এইটো কাৰণেই কৰিছোঁ যে আপোনালোক সকলোৱে জানক। কওকচোন, আপোনাৰ ইয়াত সকলো ধৰণৰে প্ৰডাক্ট পোৱা যায়। সকলো বেমাৰৰে ইয়াত চিকিৎসা আছে। যেনে আপোনাৰ লিভাৰ হওক, ফেটি লিভাৰ হওক, আপোনাৰ পাইলছৰ হওক আৰু আপোনাৰ যিকোনো অসুখে কিডনিকৰ পৰা ধৰি লৈ পেলাই আপোনাৰ গোটেই কেঞ্চাৰলৈকে ইয়াত আছে ট্ৰিটমেণ্ট। কিন্তু মই স্কিনৰ ট্ৰিটমেণ্ট কৰিছিলোঁ। তাৰপৰা মই অকণ উপকৃত পাই মই বহুত স্কিনৰ ডক্টৰৰ ট্ৰিটমেণ্ট কৰিলোঁ, মই ভাল নাপালোঁ। মই ইয়াৰ প্ৰডাক্ট ব্যৱহাৰ কৰি মই ভাল পাই পেলাই স্কিনৰ ট্ৰিটমেণ্ট কৰাৰ লগতে মোৰ আপোনাৰ নাৰ্ভৰ সমস্যা আছিলে, চাইটিকা প্ৰব্লেম আছিলে নাৰ্ভৰ, তেনেকুৱা যিটো সমস্যা ডক্টৰৰ গুৰিত মই উপকৃত হোৱা নাছিলোঁ। কিন্তু মই আয়ুষ্মন্তৰ প্ৰডাক্ট ব্যৱহাৰ কৰি আজি মই ভাল সুফল পাইছোঁ। লগতে মোৰ ঘৰৰ গোটেইখিনি অসুস্থ আছিলে, আজি এইখিনি ট্ৰিটমেণ্ট কৰি কাৰোবাৰ আছিলে বিষ আছিলে, কাৰোবাৰ পাইলছৰ দুখ আছিলে, এনেকুৱা মোৰ ঘৰখনৰ যিখিনি পেচেণ্ট আছিলে তেওঁলোকো ভাল হৈছে। হৈ পেলাই মই 10জনক আজি এইখিনি প্ৰডাক্ট দি পেলাই সুস্থ কৰিব পাৰিছোঁ। আৰু মানৱ সেৱাটো অতি ডাঙৰ, সেইকাৰণে মই আজি ভাল পাইছোঁ। এইখিনি মোৰ এটা ব্যৱসায় বুলিয়ে নহয়, মই আজি ট্ৰিটমেণ্ট কৰি মোক কিবা এটা ৰোগীয়ে দিছে সেইটো বুলিয়ে নহয়, কিন্তু মই আজি 10জন মানুহ সুস্থ কৰিব পাৰিছোঁ। তাৰ বাবে মই বহুত নিজে ধন্য মানিছোঁ। গতিকে সেই বিষয়ে আৰু অকণমান ভিতৰলৈ গৈ বুজাওঁ। আৰু এটা কথা এইখিনিতে কওঁ, আজিকালি ধৰক বহুতৰ গেছৰ প্ৰব্লেম হৈছে আৰু ধৰক কঁকালৰ বিষ, ভৰি বিষ, আঁঠু বিষ, এইখিনিও আমি প্ৰডাক্ট পাম ন আয়ুষ্মন্তত? গ'ল্ড ব্লাডাৰ আছে, হয়, য'ত পাথৰ হয় সেই পাথৰটো গলাই পেলাই বাহিৰ কৰি দিয়ে। আৰু আপোনাৰ এইটো যিটো আপোনাৰ ইউৰিক এচিড, থাইৰয়ড, সকলোখিনি বেমাৰেৰে আমাৰ ইয়াত মেডিচিন পোৱা যায়। আৰু কোনোবাই নিচা খাইছে, এৰুৱাব পৰা নাই, ঘৰৰ ল'ৰা ছোৱালী নিচা এৰুৱা প্ৰডাক্টো আমাৰ ইয়াত আছে। মই এতিয়া এইখিনিতে আপোনালোকক প্ৰডাক্টখিনি দেখুৱাম আৰু চাওক মোৰ ভিডিঅ'টো শেষলৈকে। এইটো হৈছে আমাৰ কৰ্ডিচিয়া। এইটো আমাৰ গোটেই হাৰ্ট হেল্থ, আমাৰ যিকোনো কিডনি হওক, লিভাৰ হওক, আপোনাৰ এনাৰ্জি অকণমান এনাৰ্জি কম থাকিলে সেই এনাৰ্জিটো এইটো এই টেবলেটটো ব্যৱহাৰ কৰিলে এনাৰ্জিটো পোৱা যায়, এলাহ ভাৱটো দূৰ হয়। তাৰ উপৰি আপোনাৰ বয়সটো যিমান হৈছে তাতকৈ অলপ কম বয়সত আমাৰ যিটো এনাৰ্জি থাকে সেইটো আহে। গতিকে এইটো মেডিচাইনে আমাৰ আয়ুষ্মন্তৰ ভিতৰত এইটোৱে বেছি মেডিচাইন। এইটো কিমান দিনৰ কোৰ্চ কৰিব লাগিব যদি খোৱা যায়? 3মহীয়া কোৰ্চ কৰিব লাগিব। এইটোৰ লগত আমাৰ এইটো 5G মন্ত্ৰ দিব লাগিব। আৰু আয়ুষ তুলসী, এই তুলসীটোৰ দ্বাৰা আমাৰ গেছ নিৰ্মূল হয় আৰু সৰু ল'ৰা ছোৱালী কাহ কফৰ পৰা ধৰি লৈ গোটেইখিনি বেমাৰতে এই তুলসীটো কামত আহে। গতিকে ঘাঁ ফুহাটো এই তুলসীটো দিব পৰা যায়। কেনেদৰে অলপ খাব লাগিব অকণমান ভিডিঅ'তে জনাবচোন। হয়, আহাৰৰ পিছত এই 2টা মেডিচিনে আহাৰৰ পিছত খাব লাগে। এইটো হৈছে 5 ml কে খাব লাগে আপোনাৰ ভাত খোৱাৰ পিছত, 2 টাইম খাব লাগিব, ৰাতি আৰু দিনত। আৰু এইটো এটা কেপচুল খাব লাগিব আপোনাৰ আহাৰৰ পিছতে, দিনত আৰু ৰাতি। আৰু আয়ুষ তুলসীটো আপোনাৰ ৰাতিপুৱা খালী পেটত খাব লাগে। খোৱাৰ পৰা উঠি পেলাই ব্ৰাছ কৰি পেলাই এই তুলসীটো কুহুমীয়া গৰম পানীত 6 ড্ৰপ দি পেলাই খাব লাগে। এইটোৱে এইখিনি মেডিচিনৰ বিষয়ে এইটোৱেই। তাৰ উপৰি আমাৰ নিচাৰ আছে, যিখিনি ল'ৰা ছোৱালী আমাৰ আজিকালিতো বহুতে নিচা দ্ৰব্য সেৱন কৰে, বহুত
ঘৰখনৰো অশান্তি সমাজৰো অশান্তি গতিকে আমাৰ নিচা এইটোৰ লগত আমাৰ এইটো লিভাৰৰ কাৰণে দিব লাগে 5G মন্ত্ৰ অলপ প্ৰাইচটো জনাব নেকি কিমান হয় এইটো এইটো আপোনাৰ যিটো নিচা প্ৰডাক্ট হয় এইটো অকল আমাৰ 450 হয় আৰু এইটো আমাৰ 450 হয় কিন্তু আমি তাত মেডিচাইনত ডিসকাউন্ট দিও কেনেদৰে খাব লাগিব অকমান জনাবচোন হয় এইটো পানীত অকল ঠাণ্ডা পানীত 6 ড্ৰপ দি পেলাই খাব লাগে মানে আৰু এইটো 10 ml কে খাব দিনে কেইবাৰকে খাব লাগে মানে ধৰক দিনটো এইটো দিনটো যেবাৰে খুৱায় এইটো মানে নিজৰ ওপৰত কথা যে যোনে মানে ব্যৱহাৰ কৰে তেওটো নিজে নাখায় ঘৰৰ মানুহে খাব লাগিব যেতিয়া সুবিধা পায় তেতিয়া খাব পাৰিব আৰু লগত এইটো আপোনাৰ দিনটো দুবাৰ খালেই হ'ল এইটো আপোনাৰ 10 ml কে খাব লাগিব আছে আমাৰ বিষৰ যেটো বাত বিষ হয় ৰিমোটিক পেন বুলি কয় সেই বাত বিষৰ কাৰণে আমাৰ এটোৰ লগতে আমাৰ ক্যালসিয়াম দিয়া হয় ক্যালসিয়াম আছে আমাৰ তেনে ধৰণে হয় আমাৰ ক্যালসিয়াম আছে আৰু লগত আমাৰ এই 5G মন্ত্ৰটো আৰু তুলসী আয়ুষ তুলসী আমাৰ এই গুটেগিটা পডাকে আমাৰ ৰিমোটিক পেন মানে বাত বিষৰ কাৰণে ব্যৱহাৰ কৰা হয় এগিটা খোৱাৰ বিষয়ে একে পদ্ধতিতে খাব লাগিব আগৰ খোৱা ধৰণে এগিটা খাব লাগিব আৰু অৰ্থটো আপোনাৰ আহাৰৰ পিছত এটা আগবেলা আৰু পিছবেলা আৰু ক্যালসিয়ামটো ৰাতি গাখীৰৰ লগত বা পানীৰ লগত খাব লাগিব অলপ সৰহকে গাখীৰ আৰু পানীৰ লগত অলপ সৰহকে পানী হ'ব লাগিব গাখীৰ অলপ সৰহকে দি পেলাই ক্যালসিয়ামটো এটাই দিন আয়ুষ মন্ত্ৰ প্ৰাইভেট লিমিটেডৰ যিখিনি মানে প্ৰডাক্ট ইয়াত সকলোখিনিয়ে পোৱা যাব হয় আপোনাৰ যোগাযোগৰ ঠিকনাটো যেটো মই ডেসক্ৰিপচনত লিংকটো দিম আমাৰ ব্ৰাছ আছে হয় আমাৰ অৰ্গানিক হয় এটো মানে আপোনাৰ খুদা বেম্বো হয় আহৰ আচ্ছা এই টুথব্ৰাছ ডালক আমি এতে দাঁতৰ কাৰণে ভাল সৰু লছলি পা হয় হয় এই ব্ৰাছ ডাল কিন্তু মইও ইউজ কৰি আছো বহুত ভাল পাইছো দেই হয় হয় ইয়াত আপোনাৰ মেগি বেমাৰৰো আপোনাৰ মেডিচিন আছে আৰু ষ্টক পেশেন্ট কেবাজনো ট্ৰিটমেন্ট কৰি সুস্থ হৈছে যত বিছনাত পৰি থাকে উঠিব নোৱাৰা পেশেন্ট মুখৰে ভালকে মাতিব নোৱাৰা পেশেন্টটো ইয়াত ভাল হৈছে গতিকে সকলো ধৰণৰে ইয়াত মেডিচিন আছে আৰু আজিকালি এলোপেথিক মেডিচিনত জানে সাইড এফেক্ট বেছি আমাৰ এটা সম্পূৰ্ণ আয়ুৰ্বেদিক মেডিচিন আমাৰ মেডিচিনখিনি হৈছে ফুড প্ৰডাক্ট গতিকে একো অপকাৰ নকৰে আপোনালোক আহক সোনকালে যোগাযোগ কৰক আৰু সুস্থ এটা সকলো সুস্থ হৈ এখন ঘৰত থাকিবি ধন্যবাদ যোগাযোগৰ ঠিকনাটো অলপ জনাব হয় মোৰ কন্টাক্ট নম্বৰটো সকলোৱে লৈ লওক 6000747816 সকলোৱে যোগাযোগ কৰিব আৰু মই যিমানখিনি পেশেন্টক দিছো 100% গ্যাৰান্টি আপোনাৰ যি বেমাৰে নহওক ইয়াত কামত আহে মেডিচিনখিনি গতিকে আপোনালোকে যোগাযোগ এই নম্বৰ মোৰ লগত কৰিব মোৰ ঘৰ সলচলি বিৰহি গাঁৱত গতিকে কন্টাক্ট নম্বৰটো দিয়া আছে আপোনালোকে কন্টাক্ট কৰি মোৰ লগত যোগাযোগ কৰিব ঠিক আছে ধন্যবাদ বাইদেউ